নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত আৰু বেছি সময় নাই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট টিমৰ মাজত মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ'বলৈ গৈ আছে ভাৰতৰ কথা ক'বলৈ গ'লে ভাৰতে কিন্তু মহিলা বিশ্বকাপৰ ফাইনেলত এতিয়ালৈকে দুবাৰ হাৰিছে যদি আমি 50 অভাৰৰ এদিনীয়া বিশ্বকাপৰ কথা ক'বলৈ যাওঁ গতিকে এইবাৰ ভাৰতে একেটা ভুলকে দুহাৰিব নিবিচাৰিব সেই ভুলটো আঁতৰাই এইবাৰ প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেট বিশ্বকাপ ভাৰতে দখল কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে সো এইটোৱে সোণালী সুযোগ ইয়াতকৈ আৰু ডাঙৰ সুযোগ কিন্তু কেতিয়াও নাহিব অতি সোনকালে নাহিব কাৰণ ঘৰত খেল হৈছে ঘৰত সাধাৰণতে ফাইনেল পাইছে গতিকে ঘৰতে ট্ৰফিটো জিকিব লাগে 1983 চনত কপিল দেৱৰ নেতৃত্বত ভাৰতৰ পুৰুষ টিমে প্ৰথমবাৰৰ কাৰণে বিশ্বকাপ দখল কৰিছিলে তাৰ পাছত 2011 চনত ইমান বছৰৰ পাছত আকৌ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে 50 অভাৰ এদিনীয়া বিশ্বকাপ দখল কৰিছিলে মহিলাৰ ক্ষেত্ৰত কোনোদিনা সেইটো সম্ভৱ হোৱা নাই আজিলৈকে মহিলা ক্ৰিকেটৰ শাখাত ফাইনেল পাইছে ফাইনেলতো হাৰি গৈছেগৈ ৰানাৰ্ছ আপ হৈছে কিন্তু আজিকো প্ৰতি ভাৰতীয় মহিলা ক্ৰিকেট টিমে কোনো ধৰণৰ আইচিসি ইভেন্ট জিকা নাই কোনো ধৰণৰ ক্ৰিকেট বিশ্বকাপ জিকা নাই গতিকে এইবাৰ হৰমনপ্ৰীত কৌৰ অধিনায়কৰ অধিনায়কত্বত ইয়াতকৈ আৰু ডাঙৰ সুযোগ কেতিয়া পাব বহুত ধুনীয়া এটা সুযোগ পাইছে আৰু এইবাৰ জিকিব লাগে বুলি আমি আশা কৰোঁ যেনে ধৰণে তেওঁলোকে সেমিফাইনেলত অষ্ট্ৰেলিয়াৰ দৰে কেতিয়াও নহৰা এটা টিমক তেওঁলোকে পৰাস্ত কৰিলে 7 বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক তেওঁলোকে পৰাস্ত কৰিলে তাৰ পৰা যেটো মোটিভেশন পাইছে তাৰ পৰা যেটো উৎসাহ পাইছে হেতু কন্টিনিউ কৰাৰ দৰকাৰ আছে দিয়া আগলৈ আগবঢ়াই নিয়াৰ দৰকাৰ আছে হেতু উৎসাহত যদি খেলে হেতু যদি পাৱাৰৰ সৈতে খেলে তেতিয়া কিন্তু আমাক হৰুৱাটো কঠিন আছে আৰু মোৰ বিশ্বাস আছে যে ভাৰতে এখন খেল জিকিব অষ্ট্ৰেলিয়াক যেনেদৰে হৰুৱালে এইটো টিমকো হৰুৱাব পাৰিব কাৰণ এইটো টিম অষ্ট্ৰেলিয়াতকৈ তলৰ খাপৰ টিম অষ্ট্ৰেলিয়া হল ওয়াৰ্ল্ড নাম্বাৰ 1 টিম হেতু টিমকে ইণ্ডিয়া হৰুৱাই দিলে এতিয়া সাউথ আফ্ৰিকা আহিছে সাউথ আফ্ৰিকাক হৰুৱাবই লাগিব আৰু সাউথ আফ্ৰিকা এনে নহয় যে কমজোৰ টিম ভাল টিম তেওঁলোকৰ টিমটো যথেষ্ট কিন্তু ভাল টিম গতিকে এখন ভাল খেল হ'ব সাউথ আফ্ৰিকা কিন্তু সহজতে এৰি নিদিব ফাইনেলখন যেনেকুৱা প্ৰকাৰৰ হ'ব লাগে তেনেকুৱা প্ৰকাৰৰে আমি এখন খেল দেখিবলৈ পাম বুলি আশা কৰিব পাৰোঁ সেমিফাইনেলতো আমি অতি সুন্দৰ এখন খেল দেখিবলৈ পাইছিলোঁ এদিনীয়া মেচ যদি আমি এদিনীয়া ফালৰ পৰা চাবলৈ গ'লে এখন অতি ধুনীয়া এদিনীয়া মেচ এইখনো এখন বহুত ভাল এদিনীয়া মেচ হ'ব বুলি আমি আশা কৰিব পাৰোঁ তাতে ফাইনেল দুটা বেষ্ট টিম ফাইনেল পাইছে আৰু আমি যদি ক'বলৈ যাওঁ এইটো কিন্তু ওয়াৰ্ল্ড কাপৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ লগত লাষ্ট যিখন খেল হৈছিল সেইখনত কিন্তু ইণ্ডিয়া হাৰি গৈছিল গতিকে জিকিবলগীয়া খেল আছিল কিন্তু হাৰি গৈছিল আপোনালোকে চাইছে বহুতে হয়তো এইখনত কিন্তু তেনেকুৱা কৰিলে নহ'ব এইখনত কিন্তু তেনেকুৱা ভুল কৰিলে নহ'ব ভুলৰ পৰা শিকিব লাগিব ইয়াৰ আগৰখন মেচত সাউথ আফ্ৰিকাৰ লগত যিখিনি ভুল কৰি আহিলে জিকা খেলখন যেনেকৈ উপহাৰ হিচাপে দি দিলে হাৰি গ'ল সেই বস্তুটো কৰিলে নহ'ব আৰু মোৰ বিশ্বাস আছে যে সেইখিনি ভুলৰ শুধৰণি কৰিব ইণ্ডিয়ান টিমটোৱে কাৰণ অষ্ট্ৰেলিয়াৰ লগত যেহেতু কৰি দেখুৱাইছে এওঁলোকৰ লগতো কৰি দেখুৱাব বাকি যি কি নহওক ৰেকৰ্ডৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত এদিনীয়া মেচ সৰ্বমুঠ অনুষ্ঠিত হৈছে 34খন 34খন তাৰ ভিতৰত 20খন জিকিছে ইণ্ডিয়াই আৰু 13খন জিকিছে সাউথ আফ্ৰিকাই আৰু এখন নো ৰিজাল্ট হৈছে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে ৰেকৰ্ডৰ ফালৰ পৰা চাবলৈ গ'লে ইণ্ডিয়া কিন্তু পাল্লাটো ভাৰী হেতু অত্যন্ত এটা পজিটিভ কথা এইখন খেলৰ ক্ষেত্ৰত আৰু ইণ্ডিয়াৰ এখন গ্ৰাউণ্ডত এডভান্টেজ থাকিব খেলখন হ'ব নভি মুম্বাইত ভাৰতে নিজৰ সেমিফাইনেল খেলখন অষ্ট্ৰেলিয়াৰ লগত খেলিছিলে নভি মুম্বাইত গতিকে ভাৰতে ইয়াৰ পৰিস্থিতিৰ লগত ধুনীয়াকৈ পৰিচিত হৈ আছে আনহাতে দক্ষিণ আফ্ৰিকা টিমটোৱে কিন্তু নিজৰ সেমিফাইনেলখন ক'ত খেলিছিল আমাৰ গুৱাহাটীত খেলিছিল ইংলেণ্ডৰ বিৰুদ্ধে যিখন সেমিফাইনেল খেলিছিল গুৱাহাটীত খেলিছিল গতিকে গুৱাহাটীৰ পিটছ আৰু পৰিৱেশ নভি মুম্বাইৰ লগত কিন্তু নিমিলে গতিকে হেতু এটা ধুনীয়া আমাৰ ভাৰতৰ আৰু এটা এডভান্টেজ হৈ গ'ল যে তেওঁলোকে নিজৰ সেমিফাইনেল মেচখন এখন গুৰুত্বপূৰ্ণ প্ৰেছাৰ থকা খেল অষ্ট্ৰেলিয়াৰ লগত তেওঁলোকে কিন্তু নভি মুম্বাইত জিকি থৈছে হেতুতকৈ আৰু কিন্তু ডাঙৰ পজিটিভিটি একো থাকিব নোৱাৰে বহুত ডাঙৰ এডভান্টেজ ফাইনেলৰ আগত তেনেকৈ খেলি থোৱাটো এখন ডাঙৰ মেচ খেলি থোৱাটো প্ৰেছাৰ থকা মেচ জিকি থোৱাটো কিন্তু বহুত ডাঙৰ কথা হয় যদি তুমি ফাইনেলৰ ভেন্যুটোতে তুমি এখন খেল আগত জিকি থৈছা ফাইনেলৰ কেইদিনমান আগত সেইটো বহুত ভাল কথা হয় বাকি এটা কথা বেয়া হ'ব যে বৰষুণৰ সম্ভাৱনা আছে 63% বৰষুণৰ সম্ভাৱনা আছে নভি মুম্বাইত খেলৰ সময়ত ইয়াতকৈ বেয়া কথা একো থাকিব নোৱাৰে বৰষুণে বহুত খেলিমেলি লগাই দিয়ে বাকি আমি যদি ক'বলৈ যাওঁ এতিয়া প্লেইং 11 প্ৰায় সেম হ'ব লাগে মোৰ মতে প্লেইং 11টো সেম হ'ব লাগে ইণ্ডিয়াৰ লাষ্ট টাইম যেটো নমাইছিলে অষ্ট্ৰেলিয়াৰ লগত হেতুৱে থাকিব লাগে তাত কোনো খালখলনি হ'ব নালাগে কাৰণ সকলোৱে ভালেই খেলি আছে আৰু ওপেনিঙৰ কথা ক'বলৈ গ'লে চেফালী বৰ্মা বহু দিনৰ মূৰত আহি বেয়া কৰিছিলে তথাপিতো আশা কৰিব পাৰি তেওঁৰ পৰাও কিন্তু আশা কৰিব পাৰি ফাইনেলত ভাল কৰাৰ ক্ষেত্ৰত দেন আমাৰ স্মৃতি মন্ধানা থাকিব তেওঁৰ ওপৰত বহুত আশা থাকে স্মৃতি মন্ধানা ইয়াৰ সেমিফাইনেলত মোটামুটি ওকে কৰিছিলে কিন্তু এওঁৰ ওপৰত বহুত বেছি আশা থাকিব ভাৰতৰ টপ বেটাৰ হিচাপে তাৰ পাছত অমনজোত কৌৰ হৰমনপ্ৰীত কৌৰৰ ওপৰত অধিনায়ক হিচাপে বেলেগ এটা চাপ থাকিব আশাটো থাকিবই ডাঙৰ মেচৰ প্লেয়াৰ বুলি হৰমনক কোৱাই হয় গতিকে সেইদিনাখন দেখুৱালে সেইটো 89 ৰানৰ এটা ধুনীয়া ইনিংছ খেলি তেখেতে আকৌ নিজক কিন্তু ইনিংছ ধৰিব লাগিব হৰমনপ্ৰীতে সেইদিনাখন ধৰিছিলে জেমিমাহৰ ওপৰতো বেছি আশা থাকিব কাৰণ লাষ্ট টাইম ভাল খেলিছিলে
গতিকে ইয়াতো ভাল কৰিব বুলি আমি আশা কৰিব পাৰোঁ গতিকে তাৰপাছত দীপ্তি শৰ্মাও বেটিং অলৰাউণ্ডাৰ হয় বেটিং বলিং সকলোফালে আছে গতিকে দীপ্তি শৰ্মাটো আছে ৰিচা ঘোষ সেইদিনাখন বহুত ইম্পৰ্টেণ্ট টাইমত আহি পেলাই ভাল 4-6 কেইটা মাৰি পেলাই ইণ্ডিয়াক আগবঢ়াই দিছিলে গতিকে ৰিচা ঘোষৰ ওপৰত আমাৰ সেইটো কাম কৰাৰ ক্ষেত্ৰত দায়িত্ব থাকিব ৰাধা ইয়াদৱ বলিং ক্ৰান্তিক গৌৰ এওঁলোক বলিং শ্ৰী চৰণী ভাল বলিং হৈছিলে ৰেণুকা ঠাকুৰ ৰেণুকা সিং এওঁলোকে খেলিব গতিকে আমি যদি ক'বলৈ যাওঁ বলিংটো অকণমান উইক হৈছে বুলি আমাৰ দৰ্শকসকলেও কৈ আছে আমাৰ ভিউৱাৰসকলেও কৈ আছে কমেণ্টত বলিংটো অলপ উইক হৈছে গতিকে আমি আশা কৰিম যে ইয়াত অলপ বলিংটো ভাল হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যিটো বলিং হৈছিলে তাতকৈও বেছি ভাল হ'ব বুলি আমি আশা কৰিব পাৰোঁ ইয়াত প্ৰথম যিগৰাকী বেটাৰ আছে লৌৰা অলভাৰ্ড সেইগৰাকী যিগৰাকী আহে অধিনায়ক সেইগৰাকী কিন্তু বহুত ডাঙৰ ইনিংছ খেলাৰ ক্ষমতা ৰাখে 100-150 মানে প্ৰায়ভাগ সময়তে 150 মৰা মই দেখিছোঁ গতিকে এইগৰাকী বহুত খাতৰা বেটাৰ এগৰাকী সাংঘাতিক বেটাৰ এইগৰাকীক সোনকালে আউট কৰাটো ভাৰতীয় বলাৰসকলৰ কাৰণে কিন্তু প্ৰধান লক্ষ্য হ'ব এইগৰাকী কিন্তু চলি যাবলৈ হ'লে মহাবিপদ হ'বলৈ আছে প্ৰথম যিগৰাকী কেপ্টেইন তেওঁলোকৰ সাংঘাতিক বেটাৰ কিন্তু অকলে খেল লৈ যায় ট্ৰেভিছ হেড টাইপৰ গতিকে এইগৰাকীক যদি সোনকালে আউট কৰে ইণ্ডিয়াৰ কাৰণে বহুত টেনশ্যন কমিব তাৰ পাছত যদি চাই আপোনালোকে বস্ক আৰু এগৰাকী আছে বলিং অলৰাউণ্ডাৰ মাৰিজেন কেপে বলিঙত বিশেষকৈ জনা যায় বলিঙত টপ বলাৰ হয় ৱৰ্ল্ডৰ মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত তেখেতক মানে বেটিঙতো পাৰে মাৰিজেন কেপ বৰ সাংঘাতিক সেইগৰাকীও আমাৰ হাৰ্দিক পাণ্ডিয়া টাইপৰ বুলি ক'লে ভুল নহয় বেটিং বলিং সকলো ফালে পাৰে এই মাৰিজেন কেপক অকণমান চম্ভালি ৰাখিব লাগিব অলপ বান্ধি ৰাখিব লাগিব বলিঙতো উইকেট দিবলৈ নহ'ব বেটিঙতো কিন্তু চলিবলৈ দিবলৈ নহ'ব তাৰ পাছত তেওঁলোকৰ আৰু এগৰাকী বলাৰ আছে আয়াবংগা খাকা এইগৰাকী ৰাবাদা টাইপৰ বলাৰ আয়াবংগা খাকা সাধাৰণতে এইগৰাকীও উইকেট লয় কিন্তু বহুত উইকেট উলিয়াই দিয়ে অভিজ্ঞতা সম্পন্ন বলাৰ হয় বহুত দিনৰ পৰা খেলি আছে গতিকে আয়াবংগা খাকাক অলপমান সাৱধানে খেলিব লাগিব প্ৰথমতে কিন্তু এইগৰাকীয়ে উইকেট উলিয়াই নিয়ে প্ৰথম বলিং কৰি প্ৰথম কেইঅভাৰত উইকেট কিন্তু উলিয়াই নিয়ে গতিকে প্ৰথম কেইঅভাৰত এইগৰাকীক উইকেট দিবলৈ নহ'ব বাকী আমাৰ ইণ্ডিয়াৰ এটা কথাই ভাল হ'ব এটা কথা আৰু এটা পজিটিভ দিশ মই দেখিছোঁ ইণ্ডিয়া আৰু চাউথ আফ্ৰিকা মহিলা টীমৰ মাজত যেতিয়া খেলবিলাক হৈছে এদিনীয়া মেচবিলাক হৈছে বা আগতে T20 মেচবিলাক হৈছে তাত কেতিয়াবা ভাৰতৰ মহিলাৰ টীমৰ যিসকল স্পিনাৰ সেই স্পিনাৰসকলে দক্ষিণ আফ্ৰিকা টীমটোক ধ্বংস কৰি দিয়া দেখিবলৈ পোৱা যায় কোনোবা দিনত আৰু দক্ষিণ আফ্ৰিকা টীমটোৱে কোনোবা দিনত যিটো স্পিন বলিঙৰ ক্ষেত্ৰত মাৰ খাই যায় একেবাৰে মাৰ খাই যায় তাজপাতৰ দৰে খহি যায় সেইটো আমি দেখিবলৈ পাইছোঁ স্পিন বলিং তেওঁলোকৰ এটা প্ৰধান দুৰ্বলতা হয় মাজে তেওঁলোকে দুৰ্বল দেখুৱায় স্পিন বলিঙৰ ক্ষেত্ৰত দুৰ্বলতা দেখুৱায় ইয়াৰ আগত আমি এখন খেল দেখিছিলোঁ গ্ৰুপ মেচ অষ্ট্ৰেলিয়াৰ লগত দক্ষিণ আফ্ৰিকা টীমটো 97 ৰানত অল উইকেট হৈ গৈছিলে তাত স্পিন বলিং চলিছিলে তেওঁলোকৰ আলানা কিং নে কোনোবা এগৰাকীয়ে অষ্ট্ৰেলিয়াৰ 7টা নে কিমানটা উইকেট লৈছিলে স্পিনাৰ গতিকে সেইটো ভাৰতৰ কাৰণে আৰু ভাল কথা যে ভাৰতৰ যদি স্পিনাৰসকল চলে স্পিনৰ কাৰণেতো সহায়ক পিটছ দিবই নিশ্চিতভাৱে স্পিনৰ কাৰণে তাত সহায় থাকিবই আৰু সেই বস্তুটো লাভ কিন্তু ইণ্ডিয়াই পাব দেখি ইণ্ডিয়াই পাব দক্ষিণ আফ্ৰিকা টীমটোত স্পিনাৰ আছে কিন্তু ইমানো টপ ক্লাছ স্পিনাৰ নাই আমাৰ ইণ্ডিয়াত কিন্তু যিকেইগৰাকী স্পিনাৰ আছে ভাল স্পিনাৰ আছে যদি ভাল বলিং কৰে ভালকৈ নিজৰ দক্ষতাপূৰ্ণ বলিং কৰে নিজৰ বেষ্ট দিয়ে তেতিয়া কিন্তু উইকেট ওলাব ভাৰতীয় স্পিনাৰৰ ফালৰ পৰা উইকেট ওলাব ভাৰতৰ যিকেইগৰাকী স্পিনাৰ হয় দক্ষতাপূৰ্ণ স্পিনাৰ কিন্তু হয় গতিকে সেইটো এটা মই আশা কৰিছোঁ যে সেইটো এটা মই ঈশ্বৰক মই এটা কম প্ৰাৰ্থনা কৰিম যে সেই বস্তুটো হৈ যাওক মই মেনিফেষ্টেশ্যন কৰিম যে স্পিনাৰে গোটেইবিলাক লৈ লওক সেইটো এটা ধুনীয়া কথা হ'ব যদি স্পিনাৰে লৈ লয় তেতিয়াতো প্ৰব্লেমেই নাই চ' সেইটো এটা কথা থাকিলে বাকী এতিয়া মেটচ উইনাৰ কোন হ'ব মোৰ এনেকুৱা লাগিছে যে এইখন খেলত স্মৃতি অলপ খেলিব আৰু লগতে হৰমনপ্ৰীত কৌৰেও নিব নিচিনা লাগিছে অধিনায়ক হৰমনপ্ৰীত কৌৰে এখন খেল এৰি নিদিব কেৰিয়াৰ তেখেতৰ বহুত অভিজ্ঞতা সম্পন্ন বেটাৰ হয় কেৰিয়াৰৰ এখন ইম্পৰ্টেণ্ট মেটচ ন তাতে কেপ্টেইন তেখেতে কিন্তু এখন খেল খেলিবই ফাইনেলত কেপ্টেইনবিলাকে ভাল কৰা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ কেপ্টেইনগৰাকী মই যিগৰাকীৰ কথা ক'লোঁ লৌৰা লৈ যায় অকলে খেল সেইগৰাকীক বান্ধি ৰাখিবই লাগিব আউট কৰিব লাগিব নতুবা কিন্তু সেইগৰাকীয়েও কিন্তু দায়িত্ব লৈ খেলিব কেপ্টেইন হিচাপে কিন্তু এৰি নিদিব গতিকে আউট কৰাটো মেইন হ'ব চেফালি মই নাজানো কি কৰে কি নকৰে কিন্তু অলপমান হ'লেও নিব নিচিনা লাগিছে অলপমান কিবা এটা ষ্টাৰ্ট দিব নিচিনা লাগিছে বাকী মানধানা আৰু কৌৰে ভাল খেলিব লাগে মোৰ মতে তাৰ পাছত ৰিচা ঘোষেও ভাল খেলিব লাগে এনেকুৱা নিচিনা লাগিছে বাকী দীপ্তিও ভাল খেলিব লাগে দীপ্তিও অলপ ডাঙৰ ইনিংছ খেলিব লাগে মানে যিসকলে ফাইনেলত ভাল খেলা নাই তেনেকুৱা প্লেয়াৰেও কিন্তু যিসকলে মানে গোটেই টুৰ্ণামেণ্টত ভাল কৰা নাই ইমান তেনেকুৱাবিলাক প্লেয়াৰেও গৈ পেলাই ফাইনেলত মেটচ উইনাৰ হয় কেতিয়াবা মই আগতে দেখিছোঁ এনেকুৱা কথা কিছুমান গতিকে এই ক্ষেত্ৰত কেপ্টেইনটো আমি ধৰিব পাৰোঁৱে কেপ্টেইনৰ লগতে আমি আশা কৰিব পাৰোঁ এনেকুৱা এগৰাকী প্লেয়াৰ যাৰ ওপৰত কোনো আশা কৰা নাছিলে ছেমি ফাইনেলত আমি দেখিছিলোঁ যে বেছিকৈ স্মৃতি মন্ধানাৰ ওপৰতে সকলোৱে আশা কৰি আছিলে কিন্তু অধিনায়কে ভাল খেলি দিলে লগতে জেমিমাহে ভাল খেলি দিলে জেমিমাহৰ ওপৰত ইমান বিশ্বাস নাছিলে কোনেও আশা কৰা নাছিলে বিশেষকৈ ভাল কৰি দিলে ঠিক সেইদৰে এইখন খেলৰ ক্ষেত্ৰত জেমিমাহৰ ওপৰত আশা থাকিব লাষ্টৰখনত কৰাৰ কাৰণে অমনজত কৌৰ বুলি এগৰাকী প্লেয়াৰ আছে এইগৰাকীয়ে কিন্তু ইমানো বেছি আশা নকৰে এইগৰাকীৰ ওপৰত গতিকে আমি আশা কৰিব পাৰোঁ মানে ধৰক
মানে কেতিয়াবা সেইটো হৈ যায় তেনেকুৱা যিসকলে ভাল নকৰে তেওঁলোকে গৈ পেলাই ডাইৰেক্ট ভাল কৰি দিয়ে ফাইনেলত গতিকে অমনজোটৰ ওপৰত মই মানে স্লাইটলি আশা এটা ৰাখিছোঁ আৰু দিয়কচোন ওলাই যাব পাৰে ডাঙৰ ইনিংছ অমনজোট আৰু লগতে দীপ্তিয়েও কিন্তু বেটিঙত ডাঙৰ ইনিংছ খেলা নাই দীপ্তি অমনজোট ক'ব পাৰি যে এওঁলোকে গোটেই টুৰ্ণামেণ্টত খেলা নাই ভাল কৰি দিব পাৰে বুলি বাকী বলিঙৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব ক্ৰান্তি গৌৰ হওক শ্ৰী শৰণী হওক ৰেণুকা সিং ঠাকুৰ ৰাধা যাদৱ দীপ্তি শৰ্মা সকলোৰে ওপৰত আমি বিশ্বাস ৰাখিব লাগিব বলিংটো উইক বুলি কৈছে কিন্তু উইক বুলি ক'লেও ফাইনেলৰ দিনটো এটা বেলেগ দিন হয় সেইদিনাখন মাইণ্ডছেটবিলাকেই বেলেগ হৈ যায় মানুহৰ গাত জুই লাগি থাকে গতিকে সেইটোত অকল প্লেয়াৰবিলাকেহে জানিব সেইটো বিশেষকৈ আমি ক'ব নোৱাৰোঁ সেইটো কেনেকুৱা ধৰণৰ ফিলিং হয় সেইটো গোটেই জীৱনৰ সাৰ্থক কৰা দিন সেইটো গতিকে সেইদিনাখন 100%তকৈ ওপৰ দিবই লাগিব কথাটো তেনেকুৱা হয় বাকী আমি যদি ক'বলৈ যাওঁ এতিয়া এইসকলে মই প্লেয়াৰবিলাকৰতো কথা আলোচনা কৰিলোঁ প্ৰায়ভাগ প্লেয়াৰৰ কথা আলোচনা কৰিলোঁ বিশেষকৈ আপোনালোকে দৃষ্টি ৰাখিব সেই কেইগৰাকীৰ ওপৰত যিকেইগৰাকী মানে ভাল নাই খেলা মই সেইটোহে ক'ম চেফালিয়েও কিন্তু মাৰি দিব পাৰে চেফালিয়েও ভাল নাই খেলা গতিকে মই মানে কি কৈছোঁ কেপ্টেইনৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখকে লগতে মানে এনেকুৱা হয় যিকেইগৰাকী নাই খেলা তেওঁলোকৰ ওপৰত বেছি বিশ্বাস ৰাখক চেফালিয়ে সেইদিনাখন নাই খেলা বাকী অমনজোটে নাই খেলা দীপ্তিৰ ইনিংছ ভাল ওলোৱা নাই ক'ব নোৱাৰি মানে এইকেইগৰাকীৰ ওপৰত আপোনালোকে অলপ বেছি মানে চিক্ৰেটলি এটা দৃষ্টি ৰাখক বাকী হৰাটোতো আমি কামনা নকৰোঁ কিন্তু দক্ষিণ আফ্ৰিকা টীমটো প্ৰায় ভাল ফাইট দিব কিন্তু এটাই একেবাৰে ধ্বংস কৰি পেলোৱা এটাই উপায় আছে সেইটো হ'ল স্পিন যদি ভাৰতৰ চলি যায় স্পিন যদি সহায়ক পিটছ হৈ যায় এনেও স্পিন সহায়ক পিটছে দিব গতিকে আশা কৰিব পাৰোঁ আমি আৰু এটা ট্ৰফি আহি আছে নিজৰ ঘৰতে হৈছে আৰু এটা ট্ৰফি মানে প্ৰথম ট্ৰফি মহিলা ৱৰ্ল্ড কাপৰ প্ৰথম ট্ৰফি আহি আছে আমাৰ কাৰণে সকলোৱে মেনিফেষ্টেশ্যন কৰিব প্ৰাৰ্থনা কৰিব ঈশ্বৰক দোৱা কৰিব পে কৰিব যাতে আহে ট্ৰফিটো আমি জিকিব পাৰোঁ এইখন খেল আৰু প্ৰথমবাৰৰ কাৰণে ভাৰতত মহিলা ক্ৰিকেটৰ অগ্ৰগতিৰ কাৰণে মহিলা ক্ৰিকেটটো আগবাঢ়ি যোৱাৰ কাৰণে কিন্তু ভাৰতে এইখন খেল জিকাটো অতিকৈ গুৰুত্বপূৰ্ণ সেইটো কাৰণে মই কৈছোঁ যে এইখন খেল জিকিব মোৰ আশা আছে মোৰ বিশ্বাস আছে যে ভাৰতে এইখন খেল জিকিব যে মহিলা ক্ৰিকেটৰ অগ্ৰগতিৰ কাৰণে এতিয়া যিটো WPLত আৰু টীম বহাব তেতিয়া আপোনাৰ যদি এইখন খেল জিকে মহিলা ক্ৰিকেটৰ যদি দেশত এটা জোৱাৰ আহি যায় তেতিয়া আপোনালোকে WPLত আৰু টীম দেখিবলৈ পাব KKRৰ টীম নাই আহি যাব চেন্নাই মহিলা ক্ৰিকেটৰ টীম নাই আহি যাব যি টীমৰ মহিলা ক্ৰিকেটৰ টীমবিলাক নাই সেইবিলাকো আহি যাব মহিলা ক্ৰিকেটৰ প্ৰসাৰৰ কাৰণে ভাৰতে এইটো ৱৰ্ল্ড কাপ এইখন মেচ জিকাটো অতিকৈ ডাঙৰ কথা এইখন খেল কেৱল মাত্ৰ ভাৰতীয় মহিলা ক্ৰিকেট টীমটোৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় ভাৰতত মহিলা ক্ৰিকেটৰ প্ৰসাৰৰ কাৰণে মহিলা ক্ৰিকেট বহুত দ্ৰুত গতিত আগবাঢ়ি যাবৰ কাৰণে WPLত টীম বাঢ়ি যাব গোটেই মহিলা ক্ৰিকেটৰ সকলো ফালে আগবাঢ়ি যাব সেইটো কাৰণে কিন্তু এইখন খেল জিকাটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে এইখন খেল জিকিবই লাগিব যিকোনো বিনিময়ত জিকিবই লাগিব যিকোনো মূল্যত জিকিবই লাগিব যেনেকৈ হ'লেও 100% দিব আমাৰ ছোৱালীবিলাকে আশা কৰিছোঁ আৰু এটা কথা যি চেজিং টীম কিন্তু জিকাৰ চান্সটো অলপ বেছি দেখা গৈছে চেজিং টীম জিকাৰ চান্সটো আছে এনেকুৱা নহয় যে চেজিং টীমে জিকিব কিন্তু লাষ্ট টাইম যিখন খেল দেখিলোঁ আমি অষ্ট্ৰেলিয়াৰ লগত ছেমিফাইনেল তাত যি দেখিলোঁ যে ছেকেণ্ড বেটিঙত অলপ বেছি হেল্প পাইছে ছেকেণ্ড বেটিঙত অলপ বেছি চাই বুজি খেলিব পাৰিছে ছেকেণ্ড বেটিঙত অলপ বেছি হেল্প পাইছে মানে সহায় পাইছে অকণমান কেলকুলেশ্যন কৰি খেলিবলৈ পাৰে প্ৰথম বেটিং কৰিলে হয়তো কিমান স্ক'ৰ লাগিব বা কেনেকৈ খেলিব লাগিব তাৰ একো অকণমান পাত্তা নাপাবও পাৰে কিন্তু প্ৰথম বেটিং কৰিলেও ৰান বহুত দিব লাগিব টাৰ্গেট বহুত বেছি দিব লাগিব অষ্ট্ৰেলিয়া যেনেকৈ দিছিলে তেনেকৈ দিব লাগিব তেতিয়াহে আশা কৰিব পাৰোঁ গতিকে প্ৰথম বেটিং কৰাতকৈ মোৰ মতে প্ৰথম বেটিং কৰিলে কি আৰু অকণমান প্ৰেছাৰ নোহোৱাকৈ মানে অকণমান চাই বুজি খেলিব পাৰে ফাইনেলবিলাকত যিহেতু বহুত প্ৰেছাৰ থাকে হাই প্ৰেছাৰ থাকে মাথাৰ ওপৰত বেলেগ এটা চাপ থাকে সেইটো কাৰণে মানে অলপ চাই বুজি ৰখাই মেলি খেলিব পাৰে কিন্তু ছেকেণ্ড বেটিং কৰিলে সেইটো আপুনি সুযোগ নাপায় গতিকে সকলোৰে বেলেগ এটা এডভান্টেজ থাকে প্ৰথম বেটিং কৰিলে সেইটো এডভান্টেজ পাব ছেকেণ্ড বেটিং কৰিলে আকৌ কি হয় প্ৰথম বেটিং বেটাৰসকলে যেনেকৈ খেলিলে যিমানটো টাৰ্গেট হ'ল অলপ কিবা এটা হিচাপ কৰি মেলি কিমান ৰান হিচাপে যাব লাগিব কিমান ৰান প্ৰত্যেক অভাৰত যাব লাগিব কোনখিনি সময়ত এটেক কৰিব লাগিব এই সকলোবিলাক এটা প্লেনিঙত যাব পাৰে মানে আগৰ বেটিংখিনি চাই লৈ গতিকে প্ৰথম বেটিং কৰিলেও কৰিব পাৰে ছেকেণ্ড বেটিং কৰিলেও কৰিব পাৰে কিন্তু মই ভাবোঁ যে যদি টছত জিকে ছেকেণ্ড বেটিঙে লৈ ল'ব ইণ্ডিয়াই হয়তো ছেকেণ্ড বেটিং লৈ লোৱাৰ সম্ভাৱনা মই দেখিবলৈ পাইছোঁ কাৰণ ছেকেণ্ড বেটিং কৰিলে সেয়াই লাষ্ট টাইম যেনেকৈ জিকিলে আকৌ তেনেকৈ জিকিব বিচাৰিব যদি ছেকেণ্ড বেটিং কৰে আৰু সেইটো ভাল হ'ব মোৰ মানে ছেকেণ্ড বেটিং কৰাটোৱে ভাল হ'ব টাৰ্গেট এটা মাইণ্ডত ৰাখি খেলিব পাৰিব আৰু সেইটোৱে ৰান ৰেট এটা মেইনটেইন কৰি খেলিব পাৰিব বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ আশা কৰিছোঁ ভাৰতে ৱৰ্ল্ড কাপ লৈ আহক তাকে আশা কৰি এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিষ্ঠা মই বিদায় মাগিছোঁ ধন্যবাদ